বন্ধুসকল, যিসকল মহান জ্ঞানী তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞানৰ ভঁৰাল আমাৰ নতুন প্ৰজন্মৰ কাৰণে ৰাখি থৈ গৈছে। তাৰে মাজৰ পৰা অলপ সামান্য জ্ঞান মই এটি সাধু আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে মই আশা কৰোঁ আপোনালোকে এই সাধুটো শুনি ভাল পাব আৰু এই সাধুটোৰ পিছত আপোনালোকে এটি সামান্য জ্ঞান পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে গোটেই কথাখিনি বুজি পাব আৰু সামান্য জ্ঞানকণ আপোনালোকেও ল'ব পাৰিব। গতিকে বেছি দেৰি নকৰি মই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। এখন ৰাজ্যত এজন ৰজা আছিল। তেওঁৰ এজনী কন্যা সন্তান আছিল। এদিন দুদিনকৈ সেই কন্যা সন্তানজনী গাভৰু হৈ বিয়াৰ উপযুক্ত বয়স হ'ল। তেতিয়াৰ পৰাই ৰজাজনৰ মনত কিছুমান চিন্তাই আৱৰি ধৰিলে যে মোৰ কন্যা সন্তানজনীক কাৰ লগত বিয়া দিম, দৰাজন কেনেকুৱা হ'ব। এজন মাক বাপেকে যিদৰে নিজৰ ছোৱালীজনীৰ প্ৰতি বিয়া বাৰুৰ ক্ষেত্ৰত যিখিনি চিন্তাধাৰা আহে, সেই চিন্তাধাৰাখিনি সেই ৰজাজনৰ মনলৈও আহিল। গতিকে তেওঁ চিন্তা কৰি থাকি তেওঁৰ মন্ত্ৰীক ক'লে যে আমাৰ যিজন ৰাজগুৰু আছে তেওঁক মাতি অনাৰ ব্যৱস্থা কৰা। তাৰ পাছত মন্ত্ৰীয়ে গৈ সেই ৰাজগুৰুজনক মাতি আনিলে। ৰাজগুৰুজন অহাৰ পাছত ৰজাই সন্মানেৰে আসন গ্ৰহণ কৰিবলৈ ক'লে। তাৰ পাছত ৰাজগুৰুৱে ক'লে যে কিহৰ কাৰণে মোক নিমন্ত্ৰণ জনালে। তাৰ পিছত ৰজাই ক'লে যে মোৰ ছোৱালীজনী আজিকালিকৈ গাভৰু হৈছে আৰু বিয়াৰ উপযুক্ত বয়স হৈছে। গতিকে তাইৰ ভাগ্যখন মই এবাৰ চাম বুলি মই আপোনাক মাতি আনিলোঁ। গতিকে আপুনি বিলম্ব নকৰি অনতিপলমে তেওঁৰ ভাগ্যখন এবাৰ চাই দিয়ক বুলি তেওঁক অনুৰোধ জনালে। তাৰ পাছত ছোৱালীজনীক মাতি অনা হ'ল। মাতি আনি তাইৰ হাতখন চাই গুৰু আচৰিত হৈ গ'ল। সেই ৰাজগুৰুজন আচৰিত হৈ গ'ল। গুৰুজন কি আচৰিত হ'ল, যিজনী ৰজাৰ জীয়েক তেওঁক যোনেই বিয়া নাপাতক, বিয়া পতাজনৰ ভাগ্যখন দুগুণ ফুলিব। মানে তেওঁ যদি ৰজা আছিল, তেওঁৰ ৰাজ্য বহুত বিকশিত হ'ব, আৰু তেওঁ যদি প্ৰজা আছিল, তেওঁ মন্ত্ৰীলৈ উন্নতিৰ পথত আগুৱাই যাব, আৰু মন্ত্ৰী যদি আছিল তেওঁ ৰজালৈ উন্নতিৰ পথত আগুৱাই যাব পাৰিব, পাৰদৰ্শিতা কৰিব পাৰিব। তাৰ পাছত মনে মনে ৰাজগুৰুৱে ভাবিলে যে এই ছোৱালীজনী মই যদি বিয়া পাতোঁ, তেওঁৰ মনত অলপ দুচিন্তা আহি গ'ল। যদি এই ছোৱালীজনী মই বিয়া পাতোঁ তেনেহ'লে মোৰ ভাগ্যওচোন দুগুণ ফুলিব। গতিকে তেওঁ ৰজাক ক'লে যে আপোনাৰ ছোৱালীজনীৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে। তেওঁৰ ভাগ্যখন খুব ভাল, খুব ধুনীয়া। তেওঁক যোনেই বিয়া পাতিব তেওঁৰ বহুত ভাগ্যৱান, তেওঁ বহুত উন্নতি পথত আগুৱাই যাব পাৰিব। কিন্তু দৰা চোৱাৰ ক্ষেত্ৰত ইয়াৰ ৰাস্তাটো অলপ বেলেগ ধৰণে আপোনালোকে ৰাস্তাটো ল'ব লাগিব। সেইকণ কৰিলে সেই ভাগ্যৰ পথত আগুৱাই যাব পাৰিব, নহ'লে ভাগ্যৰ পথত আগুৱাই যাব নোৱাৰে। তেতিয়া ৰজাই তেওঁক ক'লে, এই ৰাস্তাটো কেনেধৰণৰ হ'ব আপুনি মোক বুজাই দিয়ক। তেতিয়া গুৰুৱে ক'লে যে আপোনালোকে এটা বাকচত অলপ ধন সোণ দি বাকচটোত ভৰাই আপোনালোকে নদীত এৰি দিয়ক, আৰু তাত এখন কাগজত লিখি দিব যে এই ধন সোণখিনি আকৌ আহি যাতে আমাৰ ৰাজ্যত যোনে ঘূৰাই দিব তেওঁক এটা উপযুক্ত পুৰস্কাৰ দিয়া হ'ব বুলি এখন কাগজত লিখি এটা বাকচত ধন সোণেৰে ভৰাই আপোনালোকে নদীত এৰি দিয়ক। আৰু যিজনেই পাই আহি ঘূৰাই দিবহি সেইজনেই আপোনালোকৰ দৰা হ'ব, আৰু তেওঁৰ লগতেই সেই ছোৱালীজনীৰ বিবাহ হ'ব বুলি ৰজাক সকলো কথা বুজাই দিয়াত ৰজাই তেনেদৰে কৰিবৰ কাৰণে যা যোগাৰ কৰিলে। আৰু তাৰপিছত ৰাজগুৰুৱে সেই ৰাজ্যত পলম নকৰি তেওঁৰ নিজৰ আশ্ৰমলৈ ঘূৰি গ'ল। ঘূৰি যোৱাৰ পাছত নিজৰ আশ্ৰমত
যিসকল তেওঁৰ শিষ্য আছিল, শিষ্যসকলক ক'লে যে আজি কোনো শিক্ষা প্ৰদান কৰা নহ'ব, আজি এটা বিশেষ কাম কৰিব লাগিব। এই নদীখনত এটা বাকচ উটি আহিব, সেই বাকচটো সকলোৱে গৈ ধৰি মোৰ কোঠালৈ লৈ আহিব লাগিব, আৰু কোঠালৈ আনি বাকচটো থৈ বাহিৰৰ পৰা দৰজাখন বন্ধ কৰি দিবা, আৰু মই যিমানেই নিচিঞৰো কিয় দৰজাখন কেতিয়াও কোনো আহি নুখুলে যেন। তেতিয়া সকলো শিষ্যই গুৰুৰ বাক্য মানি ল'লে। তাৰপাছত সকলো নদীত গ'ল। নদীত গৈ তেওঁলোকে গা ধুই আছে, তেওঁলোকে নদীত গৈ অপেক্ষা কৰি আছে যে বাকচটো আহিব, আমি ধৰিম, লৈ আহিম। তাৰপাছত যিসকল শিষ্য ৰখি আছিল, শিষ্য ৰখি থকাৰ নদীৰ যিটো গতি সোঁত, শিষ্যসকল থকাৰ তাৰ 1 কিলোমিটাৰ আগতে নদীৰ সিপাৰে এখন ৰাজ্য আছিল। সেই ৰাজ্যখনৰ যিজন মন্ত্ৰী, সেই মন্ত্ৰীজনে ৰজাৰ আদেশত এটা ঘৰিয়াল চিকাৰ কৰি নিব আহিছিল। ঘৰিয়ালটো চিকাৰ কৰিলে যদিও সেই ঘৰিয়ালটো অলপ সৰু আছিল, গতিকে ঘৰিয়ালটো মহাৰাজে সন্তুষ্ট হয় নে নহয় তাকে চিন্তা কৰি থাকোঁতেই সেই বাকচটো নদীত উটি অহা তেওঁ দেখা পালে। তাৰপিছত ঘৰিয়ালটো তাতে থৈ তেওঁ বাকচটো নদীৰ পৰা উঠাই আনি চালে যে তাৰ ভিতৰত বহুত ধন সোণ, আৰু লগতে এখন কাগজত লিখা আছিল যে এই ধন সোণখিনি যিজনে এই ৰাজ্যখনত উভতাই দিব তেওঁক এটি বহুত ধুনীয়া উপহাৰ দিয়া হ'ব। তাৰপিছত তেওঁ কি কৰিলে, তেওঁ ঘৰিয়ালটোৰ প্ৰতিও অলপ সন্দেহ আছিল যে সৰু ঘৰিয়াল, ৰজাজন সন্তুষ্ট হয় নে নহয় তেওঁ ক'ব নোৱাৰে। সেই গতিকে তেওঁৰ বক্সটোৰ পৰা ধন সোণখিনি উলিয়াই ঘৰিয়ালটো তাতেই ভৰাই বাকচটো আকৌ তেওঁ নদীত উটাই দিলে। উটাই দিয়াৰ পাছত গৈ থাকোঁতে যিসকল শিষ্য সেই নদীখনত ৰখি আছিল, বাকচটো অহা দেখি তেওঁলোক আনন্দত মতলীয়া হৈ গ'ল, আৰু তেওঁলোকে তৎক্ষণাত পলম নকৰি সেই বাকচটো তেওঁলোকে ওপৰলৈ উঠাই আনিল। বাকচটো এনে ওজন আছিল, ইমান ওজন আছিল, তেওঁলোকে সকলোৱে যেনে তেনে ধৰি উঠাই আনিছিল। তাৰপাছত তেওঁলোকে ভাবিছিল এই বাকচটোতনো কি আছে, ইমান ওজন। তথাপিতো গুৰুৰ আজ্ঞাত তেওঁলোকে খুলি চাব নোৱাৰিলে বা নেচালে। তেওঁলোকে লৈ আহি গুৰুৰ গৃহত সুমুৱাই তেওঁলোকে বাহিৰৰ পৰা দৰজা মাৰি দিলে, আৰু মাৰি তেওঁলোক বাহিৰলৈ ওলাই আহিল। তাৰপাছত গুৰুৱে বক্সটো খুলি চোৱাৰ পাছত এটি তাত ঘৰিয়ালহে আছিল। তাৰপাছত ঘৰিয়ালটোৱে তেওঁক লগে লগে এটেক কৰিলে। এটেক কৰাৰ পাছত সেই ঘৰটোৰ ভিতৰতে চিঞৰি আছিল। তাৰপাছত বাহিৰত সকলোৱে শুনা পাইছে, সকলো শিষ্যই গম পাইছে, কিন্তু গুৰুৱে যে কৈছিল যে মই যিমানেই নিচিঞৰো দৰজাখন কেতিয়াও নুখুলিবা, ঠিক তেনেকৈয়ে তেওঁলোকে শুনিও তেওঁলোকে দৰজা খোলা নাই। তাৰপিছত তেওঁলোকে তেনেকৈয়ে ৰখি থাকিল, আৰু ঘৰিয়ালটোৱে লগে লগে সেই গুৰুক মাৰি গিলি থলে। তাৰপাছত যিজন মন্ত্ৰীয়ে সেই ধন সোণখিনি পাইছিল, সেই ধন সোণখিনিৰ সতে যিখন কাগজ তেওঁ লৈ গৈ সেই ৰাজ্যত জমা দিলে। জমা দিয়াৰ পিছত সেই ৰাজ্যৰ ৰজাজনে ক'লে যে তোমাৰ বিবাহ মোৰ কন্যা সন্তানৰ লগত হ'ব, গতিকে তুমি বিবাহৰ কাৰণে সকলো যা যোগাৰ কৰা। তাৰপাছত মন্ত্ৰীজন বহুত খুচ হ'ল, বহুত আনন্দত উৎফুল্লিত হৈ গ'ল। তাৰপাছত সেই কন্যাজনীক সেই মন্ত্ৰীজনৰ লগত বিয়া দিলে। সেই মন্ত্ৰীজনৰ বিয়াৰ কিছুদিনৰ পিছতেই তেওঁ যিখন ৰাজ্যৰ মন্ত্ৰী আছিল, সেই মন্ত্ৰীজন এজন ভাল ৰাজ্যৰ পদবীত তেওঁ স্থানান্তৰিত কৰিলে। বন্ধুসকল, ইয়াৰ পৰা আমি ইয়াকেই শিকোঁ, যোনে যেনেকৈ চেষ্টা নকৰক কিয়, যাৰ ভাগ্যত যি আছে সেইটোৱেই সত্য। তাক আমি যিমান চেষ্টা কৰিলেও ভাগ্য আমি সলনি কৰিব নোৱাৰোঁ। গতিকে বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কিবা যদি কমেণ্ট কৰিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিব। আৰু এনে ধুনীয়া ধুনীয়া কাহিনী শুনিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক।
আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজ দি আপোনালোকে ফ'ল' কৰক আৰু মোৰ পিছৰ ভিডিঅ'বোৰ চাবলৈ যেন আপোনালোকে নাপাহৰে। গতিকে ইমানতেই শেষ কৰি আজিলৈ আহোঁ। বাই বাই।